গৰমত বৰ জুতি লগা এখন আঞ্জা বনাই খালোঁ। এয়া খাই যে ইমান টেষ্ট লাগিছে, একদম মানে দেহা হাত পৰি গৈছে। থেকেৰা টেঙা আৰু মচুৰ দাইলৰ বৰ ভাজি। ইমান যে টেষ্ট এইখন আঞ্জা, আৰু গৰমৰ দিনত এইখন আঞ্জা মোৰ খুব প্ৰিয়। মানে খাই বহুত ভাল লাগে এইখন আঞ্জা। আহকচোন মই কেনেকৈ বনালোঁ আঞ্জাখন আপোনালোকক দেখাই আছোঁ। এয়া মচুৰ দাইল তিয়াই থৈছিলোঁ, লগত থেকেৰাখিনিও একেলগে অলপ সময়ৰ কাৰণে পানীত তিয়াই থলোঁ। থৈ এতিয়া দাইলখিনি মানে নহৰু, আদা, জলকীয়া এইবোৰ দি এতিয়া দাইলখিনি পেষ্ট কৰি ল'ম। একেবাৰে সহজ, সকলোৱে খায়, নোখোৱা কোনো কথাই নাই। আৰু মই ভাবোঁ সকলোৰে চাগৈ এইখন প্ৰিয়ই হয়। মানে বহুতে ভাল পায় টেঙাৰ আঞ্জাখন, এইখন টেঙাৰ আঞ্জা। গৰমৰ দিনত এইখনৰ কথা নক'বই আৰু। মাছ মাংস খোৱাতকৈ এই টেঙাৰ আঞ্জাখনেই বহুত ভাল লাগে খাই। আৰু খালেও দেহটো একদম ঠাণ্ডা পৰি যোৱাৰ দৰে হয়। মানে বেছি গৰমৰ আঞ্জা নহয়, খাই ভাল লাগে আৰু আঞ্জাখন। এতিয়া মাছ মাংস বনালে মছলাযুক্ত বনাব লাগিব, তাত মছলাটো এড কৰিবই লাগিব। কিন্তু এইখনত একোৱে নালাগে, একদম নৰ্মেল এনেকৈ বৰ ভাজি ল'ব। দালিখিনি পিচি কিনে বৰ ভাজি ল'ব, লৈ আৰু একেবাৰে সহজ আৰু বৰ ভাজি আঞ্জাখন বনালে হৈ গ'ল। খায়ো বহুত ভাল লাগে আৰু টাইমটো একেবাৰে কম সময়ত বহুত জুতি লগা এখন আঞ্জা হয় এইখন। মানে খালে খাই থাকিবই মন যায় আৰু এই গৰমত। আপোনালোকৰ কেনেকুৱা লাগে নাজানো বাৰু, জনাবচোন কেনেকুৱা লাগে। ভাল লাগেনে এইখন আঞ্জা খাই? লাগিবই নিশ্চয় ভাল, বেয়া লাগিব লগা কোনো কাৰণে নাই আঞ্জাখন। এয়া দেখিলেনে, মোৰ বৰ ভাজি হৈ গ'ল। এইফালে আকৌ তেল ৰৈ গৈছিল, মানে ভাজাৰ পিছত সেই তেলখিনিতে মই সৰিয়হ দি মানে শুকান জলকীয়া এটা দি আলু দুটা বইল কৰি থৈছিলোঁ, আলু দিলোঁ। মানে আলু নিদিলেও হয় এইখন আঞ্জাত, অকল মানে টেঙাৰে এনেকৈ বনালেও হয়। বহুতে আলু নিদিয়ে বাৰু টেঙাৰ আঞ্জাত, কিন্তু আমাৰ আকৌ আলু নিদিলে নাখায়। মই কেতিয়াবা বাৰু আলু নিদিওঁ, আৰু মই আলু নিদিয়াকেই ভাল পাওঁ। কিন্তু মোৰ ঘৰৰ বাকী কেইজনে আৰু আলু লাগে, সিহঁতে আলু নহ'লে সিহঁতে খাব নোৱাৰে। সেই দুটা আলু বইল কৰিছিলোঁ আৰু সেই আলু দুটা এনেকৈ ভাজি দিলোঁ। দি সেয়া টেঙাখিনি, যিখিনি টেঙা তিয়াই থৈছিলোঁ টেঙাখিনি দিলোঁ। আকৌ মিক্সিটো অকণমান মানে পানীৰে ধুই কিনে ইয়াতে দি দিলোঁ আৰু দালি বটাখিনি আছিলে মিক্সিটোত লাগি, সেইখিনি পানী ইয়াতে দি দিলোঁ। একেবাৰে ইজি হ'লে আৰু উতল আহিল মানে ইয়াত বৰখিনি পেলাই দিলোঁ। মানে বৰখিনি পেলাই দিলে এটা উতল আহিলে আঞ্জাখন একদম ধুনীয়া হ'ব, গোট মাৰিব। কিছুমানে আলু নিদিলেও হয়, কিছুমানে মানে আলু নিদিয়াকৈও বনায়। তেতিয়া মই কেতিয়াবা বনাওঁ বাৰু, তেতিয়া মই অলপ চাউলৰ গুড়ি বা আটাৰ গুড়ি হ'লেও দিওঁ আঞ্জাখন অলপ গোট মাৰিবৰ কাৰণে। এয়া দেখিছেনে, হৈ গ'ল মোৰ আঞ্জা। চাওক গোট মাৰিছে, দেখাতো ধুনীয়া হৈছে। এয়া চাওক, এইফালে মোৰ কাঁহীখন ৰেডি কৰি ল'লোঁ। ভেন্দি ভাজিছিলোঁ, বেঙেনা নহয় দেই, চৰি, ভেন্দি ভাজিছিলোঁ। এয়া এতিয়া আকৌ খাব আৰম্ভ কৰিলোঁ। খাই লওঁ। এতিয়া আপোনালোকৰ পৰা বিদায় মাগিলোঁ। আজিলৈ বাৰু ভিডিঅ'টো সামৰিলোঁ। কেনেকুৱা হৈছে জনাব, আৰু আপোনালোকেও এনেকৈ খাই চাব কেতিয়াবা। খাই বাৰু সকলোৱে মোক জনাব বাৰু। বাই বাই।